আজি গৈ আছোঁ, আজি যাম, আজি ৰাতিপুৱা আহি পালোঁ। তো আজি নিৰ্বাচন কমিশ্যনে দিনখন ঘোষণাৰ কথা আছে, চাম কেতিয়া কি হয়। আমি সকলোৱে মিলি মোদীজীক এইবাৰ তৃতীয়বাৰৰ নিচিনা আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিচাৰোঁ। আৰু এই ক্ষেত্ৰত খালি আমি বিচাৰোঁ এনেকুৱা নহয়, ভাৰতবৰ্ষৰ ৰাইজে বিচাৰে যে একেবাৰে দেহে মনে প্ৰাণে মিলি যেনেকুৱা ভাৰতীয় জনতা পাৰ্টি খালি মোৰ ঠাইত নহয়, সব ঠাইত যাতে আমি জয়ী হ'ব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। প্ৰতিদ্বন্দ্বী কোন হ'ব এতিয়ালৈকেতো নমিনেশ্যন মই কোনো মানুহে দিয়া নাই। আমাৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি আমি নিৰ্বাচন লড়োঁ তেতিয়া আমাৰ এটাই লক্ষ্য থাকে যে বিজয় সাব্যস্ত কৰিব লাগে আমাৰ মা ভাৰতীৰ কাৰণে। কাজেই আমাৰ কোন প্ৰতিদ্বন্দ্বী হ'ব কোন নহ'ব এইবিলাক কথাত আমি নাই। মা ভাৰতীৰ কাৰণে আৰু মোদীজীক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে আৰু মোদীজীৰ জৰিয়তে ভাৰত মাত্ৰেক আমি বিশ্বগুৰুৰ পৰ্যায়ত লৈ যোৱাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব। আমি লৰিম, আমি ভালকৈ জিতিম। তেওঁলোকে ৰাজনীতি কৰা, বিৰোধীৰ ৰাজনীতি কৰি কৰি তেওঁলোকেতো শেষ হৈ গ'ল, এইবাৰ একেবাৰে চাফা হৈ যাব। আজি গৈ আছোঁ, আজি যাম, আজি ৰাতিপুৱা আহি পালোঁ। তো আজি নিৰ্বাচন কমিশ্যনে দিনখন ঘোষণাৰ কথা আছে, চাম কেতিয়া কি হয়। আমি সকলোৱে মিলি মোদীজীক এইবাৰ তৃতীয়বাৰৰ নিচিনা আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিচাৰোঁ। আৰু এই ক্ষেত্ৰত খালি আমি বিচাৰোঁ এনেকুৱা নহয়, ভাৰতবৰ্ষৰ ৰাইজে বিচাৰে যে একেবাৰে দেহে মনে প্ৰাণে মিলি যেনেকুৱা ভাৰতীয় জনতা পাৰ্টি খালি মোৰ ঠাইত নহয়, সব ঠাইত যাতে আমি জয়ী হ'ব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। প্ৰতিদ্বন্দ্বী কোন হ'ব এতিয়ালৈকেতো নমিনেশ্যন মই কোনো মানুহে দিয়া নাই। আমাৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি আমি নিৰ্বাচন লড়োঁ তেতিয়া আমাৰ এটাই লক্ষ্য থাকে যে বিজয় সাব্যস্ত কৰিব লাগে আমাৰ মা ভাৰতীৰ কাৰণে। কাজেই আমাৰ কোন প্ৰতিদ্বন্দ্বী হ'ব কোন নহ'ব এইবিলাক কথাত আমি নাই। মা ভাৰতীৰ কাৰণে আৰু মোদীজীক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে আৰু মোদীজীৰ জৰিয়তে ভাৰত মাত্ৰেক আমি বিশ্বগুৰুৰ পৰ্যায়ত লৈ যোৱাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব। আমি লৰিম, আমি ভালকৈ জিতিম। তেওঁলোকে ৰাজনীতি কৰা, বিৰোধীৰ ৰাজনীতি কৰি কৰি তেওঁলোকেতো শেষ হৈ গ'ল, এইবাৰ একেবাৰে চাফা হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।